ধৰ্ষণৰ বিৰুদ্ধে দেশত গৃহীত কঠোৰ আইন 10 দিনৰ ভিতৰতে ধৰ্ষণকাৰীক দিয়া হ'ব ফাঁচী তাৰিখ পে তাৰিখ নহয় 21 দিনত সম্পূৰ্ণ হ'ব লাগিব তদন্ত দেশ কপোৱা ধৰ্ষণ কাণ্ডৰ পাছত কঠোৰ শাসক বিৰোধী দেশত সংঘটিত ধৰ্ষণ কাণ্ড ৰোধ কৰিবলৈ এখন নতুন আইন শেহতীয়াকৈ গৃহীত হয় আইনখনৰ নাম অপৰাজিতা মহিলা আৰু শিশু বিধেয়ক 2024 পশ্চিমবংগ চৰকাৰে গৃহীত কৰিছে এই নতুন আইনখন পশ্চিমবংগৰ মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছ চৰকাৰে উত্থাপন কৰা এই বিধেয়কখনলৈ সমৰ্থন প্ৰদান কৰিছে বিৰোধী বিজেপিয়েও মঙলবাৰে পশ্চিমবংগ বিধানসভাত গৃহীত হোৱা এই বিধেয়ক ৰাজ্যপালৰ হাতলৈ যাব ৰাজ্যপালৰ অনুমতিৰ পাছতেই এই বিধেয়ক যাব ৰাষ্ট্ৰপতিৰ ওচৰলৈ ৰাষ্ট্ৰপতিয়ে গৃহীত কৰা পাছতেই এই বিধেয়কে পাব আইনৰ মৰ্যাদা এই বিধেয়কৰ উদ্দেশ্য হৈছে পশ্চিমবংগৰ অপৰাধ আইন আৰু সংশোধনী বিধেয়কত পৰিৱৰ্তন আনি ধৰ্ষণ আৰু যৌন শোষণৰ গোচৰত মহিলা আৰু শিশুৰ সুৰক্ষা বৃদ্ধি কৰা এই বিধেয়ক অনুসৰি যদি ধৰ্ষণৰ পিছত ভুক্তভোগীৰ মৃত্যু হয় বা কোমাত যায় তেন্তে এই পৰিস্থিতিত ধৰ্ষণৰ দোষীক মৃত্যুদণ্ড দিয়া উচিত এই আইন কাৰ্যকৰী হলে দলবদ্ধ ধৰ্ষণৰ দোষীয়ে পাব যাৱজ্জীৱন কাৰাদণ্ড গোটেই জীৱন এনে অপৰাধীক কাৰাগাৰত ৰখাৰ ব্যৱস্থা উল্লেখ কৰা হৈছে এই বিধেয়কত এই সময়ছোৱাত দোষীক পেৰলত ওলাবলৈ দিয়াও উচিত নহয় বুলি উল্লেখ কৰা হৈছে এই বিধেয়ক অনুসৰি ধৰ্ষণৰ গোচৰৰ তদন্ত 21 দিনৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব প্ৰয়োজনত এই তদন্তৰ সময় অতিৰিক্ত 15 দিনৰ বাবে বৃদ্ধি কৰিব পাৰি কিন্তু ই কেৱল আৰক্ষী অধীক্ষক বা তেওঁৰ সমপৰ্যায়ৰ বিষয়াহে কৰিব পাৰিব আৰু ইয়াৰ বাবে কেছ ডায়েৰীত লিখিতভাৱে অতিৰিক্ত সময় কিয় প্ৰয়োজন হ'ল তাৰ কাৰণ দাঙি ধৰিব লাগিব এই বিধেয়কত জিলা পৰ্যায়ত এটা স্পেচিয়েল টাস্ক ফ'ৰ্চ গঠনৰ প্ৰস্তাৱ আছে যাৰ নাম হ'ব অপৰাজিতা টাস্ক ফ'ৰ্চ ইয়াৰ নেতৃত্ব দিব ডিএছপিয়ে এই টাস্ক ফ'ৰ্চে নতুন আইনৰ অধীনত ৰুজু হোৱা গোচৰসমূহৰ তদন্তৰ দায়িত্ব ল'ব এই বিধেয়ক পশ্চিমবংগ বিধানসভাত উত্থাপন কৰাৰ পাছত বিৰোধীয়ে কোনো আপত্তি দৰ্শোৱা নাই বৰং এই বিধেয়ক সন্দৰ্ভত পশ্চিমবংগৰ বিৰোধী নেতা শুভেন্দু অধিকাৰীয়ে কয় আমি বিচাৰো আইনখন শীঘ্ৰে কাৰ্যকৰী হওক এয়া ৰাজ্য চৰকাৰৰ দায়িত্ব আমি ফলাফল বিচাৰো গতিকে আমি বিধেয়কলৈ সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছো মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিৰোধী বিজেপিক উদ্দেশ্যি কয় আমি কেন্দ্ৰৰ আইনত থকা সুৰুঙাবোৰ আঁতৰাবলৈ চেষ্টা কৰিছো বিৰোধীয়ে ৰাজ্যপালক বিধেয়কখনত স্বাক্ষৰ কৰিবলৈ কওক ইয়াৰ পিছত প্ৰণয়ন কৰাটো আমাৰ দায়িত্ব এতিয়া লক্ষণীয় হ'ব এই পশ্চিমবংগ বিধানসভাত গৃহীত হোৱা বিধেয়কখনৰ প্ৰতি ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিয়ে অনুমতি প্ৰদান কৰে নে নকৰে নিউজ ডেস্ক ৰিপোৰ্ট দি ক্ৰছ কাৰেণ্ট তথ্যৰ ভিত্তিত বিশ্লেষণ যুক্তিৰ আধাৰত সিদ্ধান্ত দি ৱাইৰৰ নেশ্যনেল এফেয়াৰ্ছ এডিটৰ সংগীতা বৰুৱা পিছৰতিৰ বিশেষ অনুষ্ঠান নিৰ্ণয় প্ৰতি সোমবাৰৰ পৰা বৃহস্পতিবাৰলৈ নিশা 9 বজাত কেৱল দি ক্ৰছ কাৰেণ্টত